চাবুৱাত মাৰাথান প্ৰতিযোগিতা সম্পন্ন। বিদ্যালয়সমূহৰ 2 শতাধিক ল'ৰা ছোৱালীৰ অংশগ্ৰহণ। দেওবাৰে চাবুৱাৰ হাতীয়ালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত স্বচ্ছতা কি ভাগিদাৰীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় মাৰাথান প্ৰতিযোগিতা। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ডিব্ৰুগড় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় ও ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়, স্থানীয় যুৱ সংঘ আৰু ক্ৰীড়া সংগঠকৰ সহযোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে বিদ্যালয়সমূহৰ 2 শতাধিক ল'ৰা আৰু ছোৱালী খেলুৱৈয়ে। 13, 17 আৰু 19 বছৰ অনূৰ্ধ্ব ল'ৰা আৰু ছোৱালী 3 শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত খেলুৱৈসকলে ক্ৰীড়াংগনত দাঙি ধৰিলে প্ৰদৰ্শন। ইফালে প্ৰতিযোগিতাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে হাতীয়ালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত দুৱৰাই। সামৰণি অনুষ্ঠানত উপস্থিত থাকি প্ৰতিযোগীসকলক যোগ্যতাৰ প্ৰমাণপত্ৰ ট্ৰফি প্ৰদান কৰে ক্ৰীড়া সংগঠক সত্যনাথ দুৱৰা, লাচিত মাউত, বিদ্যুৎ হাতীবৰুৱা, বাণী চেতিয়া, হেমচন্দ্ৰ মাউত, সুৰজ কোঁৱৰ, যাদৱ মিলি, চাৰুদ্দিত দুৱৰা, উৎপল বৰচেতিয়া, গিৰীন চেতিয়াকে প্ৰমুখ্য কৰি ভালেকেইজন গণ্যমান্য ব্যক্তিয়ে। শেষত শলাগৰ শৰাই আগবঢ়াই শাৰীৰিক নিৰ্দেশক নীৰেণ ফুকনে। প্ৰতিযোগিতাৰ সম্পৰ্কত জনাই ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া স্বামী শইকীয়াই। নিউজ ডেস্ক ৰিপোৰ্ট, গুগল স্পৰ্টছ NA।